নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভূমিতে আপোনালোকলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আলুত খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ, টেষ্টি এণ্ড ক্ৰিস্পি ৰেচিপি, একেবাৰে চিম্পুল ৰেচিপি। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আপোনালোকে টিভিৰ স্ক্ৰীণশ্বট দেখিছে, এয়া মই 4টা আলু দুফাল কৰি বইল কৰি লৈছোঁ। এয়া বাকলিবোৰ গুচাই লৈছোঁ আৰু এইফালে মই আলুখিনি দিয়াৰ কাৰণে মছলা লৈছোঁ। মই কি মছলা লৈছোঁ কৈ দিছোঁ আজিৰ ৰেচিপিটোৰ কাৰণে। এয়া নিমখ লৈছোঁ, এয়া ক'লা জিৰা লৈছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়াৰ গুড়ি, এয়া জাতি জালুকৰ গুড়ি, হালধি আৰু এয়া চব গুটি লৈছোঁ। চব গুটিটো দিলে মানে কি হয়, গুণটো ধুনীয়া হয়, সেইকাৰণে এইটো অপশ্যনেল হয়, নল'ব পাৰে, থাকিলে দিব, নাথাকিলে নিদিব। এই গোটেইখিনি মই আলুখিনি দি দিম আৰু আলুখিনি একেবাৰে স্মুথ হ'ব লাগিব। নিমখটো আপোনালোকে চাই ল'ব। এনেকৈ আলুখিনি আপোনালোকে হাতেৰেও দিব পাৰে, যেনেকৈ দিয়ে, কিন্তু একেবাৰে আলুখিনি স্মুথ হ'ব লাগিব, তেতিয়াহে খাবলৈ ভাল হয়। মই যিটো বনাম, মই বেছি আলু লোৱা নাই, যিহেতু আমাৰ সদস্য কম হয়। আপোনালোকে সদস্য অনুযায়ী আলুৰ পৰিমাণটো বঢ়াই দিব। ইয়াত মই কেঁচা ধনিয়াটো দিয়া নাই আজি মোৰ ওচৰত কেঁচা ধনিয়াটো নাই, সেয়েহে মই এয়া শুকাই থোৱা নৰসিংহ পাতৰ গুড়িটো দি দিছোঁ। আপোনালোকে কেঁচাটো দিব। এনেকৈ খুব ধুনীয়াকৈ স্মুথ কৰি ল'ব লাগিব আলুখিনি। গোটেইখিনি ভিডিঅ' দিলে মানে কি হয়, বহুত দীঘল হৈ যায়, সেইকাৰণে নিদিওঁ। আৰু এছা আলুখিনি খুব ধুনীয়াকৈ স্মুথ হৈছে। এতিয়া ইয়াতে মই কৰ্ণফ্ল'ৰ দিম বাইণ্ডিংটোৰ কাৰণে, তেতিয়া বাইণ্ডিংটো ভাল হয়। এই চামুচখনে লৈছোঁ মই, এই চামুচখনেৰে 3 চামুচ দিছোঁ, যিহেতু সৰু চামুচ হয়, বেছি দিয়া নাই। আৰু এতিয়া এইখিনি ভালদৰে মই হাতেৰে মঠি ল'ম। চামুচখন এতিয়া মই ৰাখি দিম, হাতেৰে দি দিম। মই চামুচখন আঁতৰ কৰি দিছোঁ আৰু ইয়াতে এতিয়া মই এনেকৈ 1 চামুচ ৰিফাইন তেল দি দিছোঁ আৰু এতিয়া হাতেৰে ধুনীয়াকৈ মঠি ল'ম, তেতিয়া গোটেইখিনি স্মুথ হয়। একেবাৰে সহজ ৰেচিপি, আৰু যিহেতু আলু এতিয়া সকলোৰে ঘৰত থাকেই, সদায় থাকে নহয় জানো আলুটো। আপোনালোকে একবাৰ বনাই খাই চাব, বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকিলে আবেলি সময়ত বা সন্ধিয়াও বনাব পাৰে। আৰু এইফালে মই বাতিটোৰ পৰা থালখনত ট্ৰেন্সফাৰ কৰি লৈছোঁ। হাতত অকণমান তেল মুচি লৈছোঁ, যিহেতু আলু হয়, আলুৰ এঠাটো লাগি যায়। আৰু এনেকৈ মই দীঘল দীঘল ৰোল কৰি দিছোঁ। খুব ধুনীয়া স্মুথ হৈছে। আৰু এনেকৈ সৰু সৰুকৈ লৈ লৈছোঁ আৰু এয়া কটা চামুচ এখন লৈছোঁ। এই চামুচৰ সহায়েৰে মই এনেকুৱা এটা ডিজাইন দিছোঁ, একেবাৰে চিম্পুল। এয়া চাওক, 2 চাইডে দি দিছোঁ। এয়া চাওক, দেখিবলৈ ভাল লাগে। আপোনালোকে যিকোনো শ্বেপ দিব পাৰে। আৰু এটা দেখাইছোঁ, এনেকৈ চামুচৰ সহায়েৰে হেঁচি দিলে ডিজাইন এটা উঠি যায়। এয়া চাওক, এনেকৈ মই বাকীখিনি বনাই ল'ম। আৰু এয়া চাওক, মই এইকেইটা বনালোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰিম আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকিব। এইফালে মই ৰিফাইন তেল দি দিছোঁ পেনখনত, আৰু এতিয়া এইখিনি দি দিছোঁ। একেবাৰে বেছি গৰম হ'ব দিয়া নাই তেলখিনি প্ৰথমতে, নহ'লে জ্বলি যায়। যদিও আলুখিনি বইল কৰা, তথাপিতো মিডিয়াম ফ্লেমত ভাজি ল'ম। গোটেইখিনি একেলগে নিদিওঁ। আৰু এটা দি দিছোঁ। এইটো জুৰিব। গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ এতিয়া। খুব মচমচীয়া হৈ খাবলৈ খুবেই মানে সোৱাদ লগা হয়।
আপোনালোকে যদিহে বনাই খাই পোৱা নাই বনাবচোন। খুব কম সামগ্ৰী হয়। আপোনালোকে কৰ্ণফ্ল'ৰটো নাথাকিলে ময়দা দিব, ময়দা দিলেও ধুনীয়া হয়। কিছুমানে হয়তো ক'ব পাৰে যে কৰ্ণফ্ল'ৰ নাই, কোনো কথা নাই, ময়দাটো দিলেও হৈ যাব। আৰু চাওক লাহে লাহে ফুলিব ধৰিছে। ইয়াত মই কোনো ধৰণৰ বেকিং পাউডাৰ বা বেকিং চ'ডা ব্যৱহাৰ কৰা নাই, আপোনালোকে দেখিছে। চাওকচোন কিমান ধুনীয়াকৈ ফুলি আহিছে। এটা চাইড লাহে লাহে হ'ব ধৰিছে। এতিয়া মই উল্টাই দিম। চাওক কেনেকুৱা শব্দ হোৱাই নাই, তথাপিতো খুব ধুনীয়া এটা শব্দ আহিছে। একেবাৰে মচমচীয়া হয়। আৰু এতিয়া মই উল্টাই দি দিছোঁ এটা এটাকৈ। চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। খাবলৈ খুব টেষ্টি হয়। আপোনালোকে যদিহে বনোৱা নাই নহয় এবাৰ বনাব, নিজেও খাব আৰু সৰু ল'ৰা ছোৱালীকো খুৱাব। আচলতে প্ৰতিটো বস্তু ঘৰত বনোৱা সুকীয়া হয় নহয় জানো? বাহিৰৰ পৰা কিনি অনাতকৈ ঘৰত এনেকৈ বনাই খালে তেলখিনিও ফ্ৰেছ হয় আৰু অপকাৰো নকৰে। চাওকচোন কিমান ডাঙৰ হৈ গৈছে। আৰু চাওকচোন মোৰ হৈ গ'ল এইখিনি। আৰু কেনেকুৱা এটা শব্দ উঠিছে আৰু কিমান ধুনীয়া হৈছে দেখিছেনে? এনেকৈ বনাই ভাতৰ লগতো খাব পাৰি আৰু চাহৰ লগতো পাৰি। যিকোনো চাটনি বা টমেটো চচৰ লগত পৰিৱেশন কৰিব পাৰি। আপোনালোকে নিজৰ পচন্দ মতে পৰিৱেশন কৰিব। আৰু এতিয়া এয়া মোৰ হৈ গৈছে। এতিয়া চাওকচোন কিমান সুন্দৰ হৈছে, একেবাৰে খাওঁ খাওঁ লাগি গৈছে। এয়া চাওক আৰু এয়া চাওক মোৰ ৰেডি হৈ গৈছে। চাওকচোন কেনেকুৱা মচমচীয়া হৈছে। আজিৰ মোৰ আলুৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব। যদি আপোনালোকে বনাই পোৱা নাই, খুব ধুনীয়াকৈ সহজতে ঘৰতে কম সময়তে এনেকৈ কম সামগ্ৰীৰে বনাব পাৰিব। আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই, আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব। তেতিয়া মই ভিডিঅ' দিলে আপোনালোকে নতুন নতুন ভিডিঅ' ফেচবুকত চাব পাৰিব। আৰু যদিহে ইউটিউব চেনেলত চাইছে কিন্তু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ লগে লগে চাব পাৰিব। গতিকে আজিলৈ আহিছোঁ, আকৌ এটি নতুন ৰেচিপি লৈ, নতুন টিপছ লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। একেবাৰে মচমচীয়া হৈছে, টেষ্টি এণ্ড ক্ৰিস্পি হৈছে, খুব ধুনীয়া হৈছে।